ছাগলীবোৰ ভাবোঁ কিবা এটা হয়গৈ কিবা এটা পপাই সেই গৰুকেইটা বান্ধিবলৈ লৈ গ'ল আৰু ছাগলীকেইটা চিঞৰ মাৰি আছে মায়ে কৰি আছে বেলেগ এটা কাম হয়নি অঁ সেই পুৰণাখন এখন পেণ্টটোৰ দাম কমেও 1000 কিমান টকা আছে আৰু এইটো যিটো পিন্ধি আছোঁ ন এইটোৰ দাম হ'ল 300 কিমান টকা কিন্তু এইটো ভাল লগা নাই কেলৈ জানো আপোনালোকক কেনেকুৱা লাগিছে ক'বচোন কণী জুই ফুৱাইছ নে গৰম হেক লৈছ নে কি কৰিছ হা কি কৰিছ হা চানী এই 5:30 বজাতে শুই উঠি যিখিনি কাপোৰ কানি পিন্ধি আছিলোঁ সেইখিনি খুলিলোঁ বাৰু খুলি মেলি এতিয়া এনেকৈ আছোঁ তাকে ভাবিছোঁ শুইটো থাকিলে নহ'ব প্ৰত্যেক দিনাখনে শুওঁ দেৰিলৈকে একোৱে কাম হৈ নুঠে দিনটোত সেই খেৰখিনি জাপোঁ কিবা এটা কওঁ বাগানত কলম কৰা মানুহক পানী অকণ দিওঁগৈ কিবা এটা কৰোঁগৈ এইবোৰে হৈ আছে মই ভাবিলোঁ আজি এনেকৈ নহ'ব অমিতা পুলি 7টা কিনি আনি থৈছোঁ 40 টকাকৈ এটা সেইকেইটা বোলো আজি ৰুই শেষ কৰোঁ সেইকেইটা ৰুই আৰু বাৰীত ছাগলী কিবা কিবি সোমাইছে জেৰু অলপ ঠিক কৰি নিদিলোঁ শুই থাকিবলৈ কাৰণো মন নাযায় হয় নাই আৰামছে কাম কৰিবলৈ কাৰো মন নাযায় কিন্তু উপায় নাই এইকেইটা হ'ল অমিতা পুলি কিনি অনা আৰু এটাত 40 টকাকৈ লৈছে এটা অমিতা পুলিত গতিকে অমিতা পুলিখিনি লগাই থওঁ ৰ'ব আৰু 7টা পুলি আছে আৰু 7টাৰ কাৰণে মই খুলি খান্দিলোঁ য'ত লগাম নহয় বাকীবোৰ ডবল দিয়া নাই আৰু য'ত লগাম তাতে মানে খুলিটো খান্দি অলপ মিহি কৰি দিছোঁ এতিয়া পুলিখিনি যিমানখিনি আছে ন গোটেইখিনি লগাওঁ পলিথিনটো নেফালোঁ বুলি ভাবিছোঁ আজি আপোনালোকক এটা টিপছ দিছোঁ দেই অমিতা পুলিটো কেতিয়াও খাৰাকৈ ৰুব নালাগে থিয়কৈ অলপমান পেলাই ৰুব লাগে পেলাই ৰুলে ভাল অমিতা পুলি 7টা ৰুলোঁ বাৰু এতিয়া পানী দিবলৈ আছে ঘৰা বনাই দিবলৈ আছে গোবৰ দিবলৈ আছে কেঁচা গোবৰ অলপমান গোহালিত আছে এইখিনি বোলো গা পা এতিয়া লেট্ৰিন কৰিলোঁ আৰু গাটো ধুওঁ এই পুখুৰীৰ পানী টিউবৱেল আছে টিউবৱেলত বহুত কষ্ট আৰু মাৰি থাকিব লাগে আৰু মটৰটো খুলি থৈছোঁ এতিয়া লেট্ৰিন বনাইছোঁ ন লেট্ৰিনত পানী চানি দিব লাগে টিউবৱেলৰ পৰাই পানী দিব পাৰি কিন্তু টিউবৱেলৰ পৰা খুলি ল'লোঁ সেই একেবিলাক কাপোৰ কানিকে পিন্ধিলোঁ এতিয়া গা পা ধুই ব'ল চাউল এমুঠি লৈ লওঁ আপোনালোকৰ ঘৰলৈ নিশ্চয় চাগে টেপৰ পানী আহে আমাৰো আহে সপ্তাহটোত এদিন মাহেকৰ মূৰত 4 দিন এনেকৈ ইয়াত চব দুডাল পাইপ দেখিছে নহয় এইডাল হ'ল ৱাটাৰ ছাপ্লাই পানী এতিয়া ৱাটাৰ ছাপ্লাই পানী আহি থকা নাই এতিয়া আহি আছে সেই পুখুৰীৰ পানী এইডাল পাইপে ছাগলীবোৰ ভাবোঁ কিবা এটা হয়গৈ কিবা এটা পপাই সেই গৰুকেইটা বান্ধিবলৈ লৈ গ'ল আৰু ছাগলীকেইটা চিঞৰ মাৰি আছে মায়ে কৰি আছে বেলেগ এটা কাম এতিয়া মই ছাগলীখিনি লৈ আহি আছোঁ বান্ধিবলৈ বুলি আমাৰ এই জহনী ছাগলীবোৰ ভাল নহয় কেলৈ ভাল নহয় এইজোপা কি গছ শুৱালো গছ চাললৈকে খাই দিছে ছাগলীয়ে নকয় হেৰামি ছাগলী
নিম গছৰ চালো খাইছে দেখিছোঁ সেই ঘৰৰ ওচৰৰ সেই পিছফালে বান্ধিছিলোঁ টেঙা গছৰ বৰটেঙা গছৰ ছাল খালে গোলনেমু গছৰ ছাল খালে মধুৰি গছৰ ছাল খালে এনেকুৱা ছাল খাই দিয়ে আলু নাইকিয়া হ'ল পিঁয়াজ নাইকিয়া হ'ল দোকানলৈ গৈ আলু 1 কেজিতকৈ বেছি আৰু পিঁয়াজো সেই তেনেকৈ আধা কেজিমান লৈ আহিছোঁ আলু ল'লে 30 টকাকৈ আৰু পিঁয়াজ লৈছে 70 টকা কেজি ৰঙা পিঁয়াজ চাহ গছ কলম কাটিবলৈ মানুহ আহিলে মই গমেই পোৱা নাই হয় নি অঁ সেই পুৰণাখন এখন আপোনাৰ এই চকুখিনি ওচৰত কেলে কোলা কোলা হৈ গৈছে ব অঁ নহয় আপোনাৰ কথাটো কালি মই মানুহ এঘৰত কৈছোঁ দেই এই কৃষ্ণক ঘৈণীয়েকৰ বায়েকৰ জীয়েক এজনী সৰু ছোৱালী মানে 2 বছৰ 1 বছৰমান হৈছে গোটেই মানুহজনী বোলে কোলা হৈ যায় ফটককৈ উশাহ চুশাহ বন্ধ হৈ যায় বোলে অঁ মই কালি যেনিবা আপোনাৰ কথাটো কৈছোঁ মই বোলো তাৱৈ আমাৰ ঘৰত আছে কলম কাটি আছে মই তাৱৈ বোলো গোটেই মুখখন বোলো কোলা দেখিছোঁ বাকীবোৰ ভালেই সেইটো কি নাজানো বোলো কিবা খজুৱাই নি তাৱৈ হয় নি সেই ছোৱালীজনী মানে একদম ক'ব নোৱাৰা হৈ যায় বোলে উশাহ চুশাহ বন্ধ হৈ যায় গোটেই মানুহজনী অঁ তাত থৈ দিম অঁ অঁ গিলাচ এখন আনিছিলোঁ ঠিকে আছেনে এনেই পূৰা উলিয়াই দিয়াব সৰু একো না বাথৰুমৰ কাৰণে গিলাচ এখন অৰ্ডাৰ কৰিছিলোঁ মানে কি হ'ল গা পা ধুই থাকোঁতে ফটকনে নিজৰ চেহেৰাটো চাবলৈ মনটো যায় ন বা আগতকৈ বগা হৈছোঁ নে কোলা হৈছোঁ নে চুলিখিনি কেনেকুৱা আছে ভাল লাগিছোঁ নে বেয়া লাগিছে এইখিনি এনেকৈ হয় নাই এয়া দেখিলে এতিয়া আপোনালোকক গোন্ধি মই দেখুৱালেনো কি বুলি ভাবিব আপোনালোকে পানী বুলিয়ে ভাবিব পানী নহয় আচলতে চুলাইমত 20 টকা অকণমান খালে হয় ইয়াতহে ঠাণ্ডা পানী আছে 11:48 এতিয়া আৰু মই যাবলৈ ওলাইছোঁ গোলাঘাট টাউন আমাৰ ঘৰৰ পৰা কমেও 25ৰ পৰা 30 কিলোমিটাৰমান হৈ যাব চোলা পেণ্ট এহালমান আনিম বুলি ওলাইছোঁ নতুনকৈ হাতত ঘড়ী এটা পিন্ধিছোঁ কেনেকুৱা লাগিছে জনাব আৰু মই আছোঁ বিশাল মাৰ্কেটৰ গোলাঘাটৰ বিশাল মাৰ্কেটৰ আৰু কেইটামান মই কাপোৰ ভাল দেখিছোঁ এতিয়া পিন্ধি গৈ চাওঁ মানুহটো মই এইফালে আছোঁ নিজকে নিজে মই কথা পাতিছোঁ যে মই কেনেকুৱা লাগোঁ কি কথা স্পৰ্টিং এটা চাইছোঁ পিন্ধি চাওঁ ভাল লাগে নে বেয়া লাগে আপোনালোকে আৰচিখনত চাওক সেইটো মই মোবাইলটো এনেকৈ লৈ আছোঁ আৰু মই ভিডিঅ'টো প্ৰস্তুত কৰি আছোঁ মোৰ পেণ্টটো বেয়া লগা নাই দেই পেণ্টটো ভাল লাগিছে
পেণ্টটোৰ দাম কমেও 1000 কিমান টকা আছে আৰু এইটো যিটো পিন্ধি আছোঁ ন এইটোৰ দাম হ'ল 300 কিমান টকা কিন্তু এইটো ভাল লগা নাই কেলৈ জানো আপোনালোকক কেনেকুৱা লাগিছে ক'বচোন বাকী চাৰ্টটা চাওঁ যদি পচন্দ হয় এইটোকে লৈ যাম নহ'লে এইটোকে নিম খালি পেটটো ওলাই আছে গম পাইছোঁ এনেকুৱা ডাঙৰ মাৰ্কেটলৈ আহিলে এনেকুৱা লাগে কি ল'ম কি নল'ম এনেকুৱা খুব লাগে আৰু মোৰ ক্ষেত্ৰত তেনেকুৱা হৈছে প্ৰথমতে কেইটামান চোলা পেণ্ট পিন্ধি চালোঁ এতিয়া আকৌ চাৰ্ট দুটামান চাইছোঁ ভাল লাগিলে ল'ম নহ'লে এৰি থৈ যাম ল'বলৈ ধেৰ মন যায় ধেৰ বস্তু আছে মনৰ পচন্দৰ কোনটো চোলা লওঁ কোনটো নলওঁ এনেকুৱা লাগি আছে খুব মতে ইটো কিনিছোঁ ভাল লগা নাই সিটো কিনিছোঁ ভাল লগা নাই বাহিৰৰ পৰিৱেশটো এতিয়া এনেকুৱা এতিয়া ভিতৰলৈ ক'ৰ পালোগৈ ঠিকান নাই ভিতৰৰ পৰা ওলাই আহিলোঁ এতিয়া মই যাওঁ গাড়ীখনৰ ওচৰলৈ বাইদেউ আজি নাই দেই বোলক ল'লোঁ আৰু কেইটামান বস্তু সৰু সুৰাকৈ কিবা এটা বিল হ'ল আৰু গোটেই চোলা পেণ্টখিনি ধুনীয়াকৈ মোহাৰি সামৰি থৈ যাওঁ মোক সুধিছে মোনা লাগিব নেকি মই কৈছোঁ মোনা নালাগে যদি ফ্ৰীকৈ দিয়ে লাগিব ফ্ৰীকৈ নিদিয়ে 2500-3000 টকাত বজাৰ কৰিছোঁ মোনা নিদি সময় হ'ল এতিয়া 3:32 আহি পালোহি মই সেই টাউনৰ পৰা সৌ মহামাহী ঘৰ এইটো হ'ল আমাৰ সৌ মহামাহী ঘৰ ডাঙৰবোৰ এনেকৈ থৈ দিছে মৰণা মৰা নাই গাড়ীখন এনেকৈ থৈছোঁ কাপোৰ কানিবোৰ এনেকৈ মিঠাই পেকেট এটা ঘৰলৈ লৈ লৈছোঁ মানে ঘৰলৈ গ'লে কুকুৰকেইটাই গোটেই চিঞৰ বাখৰ কৰে যদি মিঠাই এটা দি দিওঁ নহয় খুব ভাল পাব গৰম পানী খাই আছোঁ মাহীয়ে কিবা বনাইছে ঠাণ্ডা লাগিলেও পোৱালি কি কৰিবহি নো মানুহটো আহিলে ভিতৰত সোমাবহি নেকি হয় নি